নমস্কাৰ, মই পৰশ বটকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আজিৰ খণ্ডটোত আমি এগৰাকী উল্লেখযোগ্য মহিলাৰ পৰিচয় দিয়াৰ সৌভাগ্য লাভ কৰিছোঁ, যাৰ চাহ গৱেষণাৰ ক্ষেত্ৰত অৱদান সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও তেখেত বিভিন্ন সামাজিক সংগঠনৰ সৈতে গভীৰভাৱে জড়িত, সম্প্ৰদায়টোক লাভান্বিত কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে। আমি তেখেতৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা আৰু চাহ গৱেষণাৰ ক্ষেত্ৰত আৰু সামাজিক পদক্ষেপৰ জৰিয়তে সম্প্ৰদায়ক উন্নত কৰাৰ ক্ষেত্ৰত তেখেতে যি প্ৰভাৱ পেলাইছে সেই বিষয়ে জানিবলৈ আমাৰ সৈতে যোগ দিয়ক। জানোচোন আহক, আজি আমাৰ অতিথি আচলতে কোন? পৰশদা, আজি আমাৰ দৰ্শকৰ আগত আমি চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ ডক্টৰ মৌচুমী মাধৱ। তেখেত জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া, টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান, যোৰহাট। নমস্কাৰ বাইদেউ, প্ৰথমতে আপোনাক আমাৰ চেনেল নিশাৰ কথা কমললৈ স্বাগতম জনাইছোঁ। প্ৰথমটো প্ৰশ্ন আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। আপোনাৰ জন্মস্থান তথা আপোনাৰ শৈশৱৰ বিষয়ে যদি প্ৰথমতে কয় আমি ভাল পাম। নমস্কাৰ, আজি আপোনালোক দুয়োকে মই আমাৰ ইয়াৰ পৰা মই ধন্যবাদ জনাইছোঁ মোক নিশাৰ কোমল কথালৈ আমন্ত্ৰণ জনোৱাৰ বাবে। এতিয়া শৈশৱৰ কথা যদি মই ক'বলৈ যাওঁ, মোৰ জন্ম যোৰহাটতে হয় আৰু মোৰ জন্ম আপোনাৰ চিউনিআলি বুলি এখন জেগা আছে কেন্দুগুৰিৰ ফালে, তাতেই মোৰ জন্ম হৈছিলে আৰু মই শৈশৱ কালটো তাতেই মানে সেই ওচৰতে আমাৰ দিনুচুচা গাঁও বুলি এখন গাঁও আছিলে, তাতে মই কৰিছোঁ, ল'ৰালি কালখিনি কটাইছোঁ। তাৰ পাছতে মই মোৰ যিটো স্কুলীয়া জীৱন, সেই স্কুলীয়া জীৱন আপোনাৰ মই কাৰ্মেল স্কুল আমাৰ যোৰহাট, তাত মই 10ম শ্ৰেণীলৈকে পঢ়িছোঁ। তাৰ পাছতে মই তাতে আমাৰ ICSE বোৰ্ড আছিলে, ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, সেয়া পাৰ কৰি পেলাই মই কটন মহাবিদ্যালয় নামভৰ্তি কৰাওঁ হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীৰ কাৰণে। স্নাতক ডিগ্ৰী মই বটানীত লওঁ, মানে উদ্ভিদ বিজ্ঞানত, আৰু সেয়া লৈ পেলাই মই আকৌ তাৰ পাছতে গুৱাহাটীতে আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰৰ কাৰণে মই তাতে নামভৰ্তি কৰাওঁ। তাতে আকৌ মই বিজ্ঞান আপোনাৰ উদ্ভিদ বিজ্ঞানে লৈছিলোঁ আৰু মোৰ তাত স্পেচিয়েল পেপাৰ আছিলে আপোনাৰ মাইক'লজি এণ্ড প্লান্ট পেথলজি। গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনাৰ এইটো কোন চনৰ কথা? সেয়া আপোনাৰ ধৰক মই পাছ কৰিছোঁ 2002, মানে 2002ত মই 4th ছেমিষ্টাৰ দিছোঁ আৰু 3ত আমাৰ ৰিজাল্টটো ওলাইছে। আপোনাৰ PhD ডিগ্ৰী সম্পৰ্কে তাৰপিছতে তাৰ পৰা যেতিয়া মই ওলাই পেলাই মই একচুৱেলি কি হ'ল, মোৰ খুব মানে চাকৰি কৰাৰ এটা ইচ্ছা আছিলে তেতিয়াই, আৰু মই এডুকেশ্যন লাইনটো খুব ভাল পাইছিলোঁ। বৈজ্ঞানিক গৱেষক হ'ম বুলি সঁচা কথা ক'বলৈ গ'লে মই ইমান এটা সৰুৰে পৰা ভবা নাছিলোঁ। মই আচলতে এডুকেশ্যনিষ্ট হ'ম বুলিয়ে ভাবিছিলোঁ, শিক্ষাৰ ফাললে মানে। সেইকাৰণে মই আহিয়ে চিধাই পোনপটীয়াকৈ 2003 চনত মই লুইট ভেলী একাডেমী বুলি ইয়াতে যোৰহাটতে এখন জুনিয়ৰ ছায়েন্স কলেজ আছে, তাতে মই 2003 পৰা 2008লৈকে তাত মই আছিলোঁ আপোনাৰ উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা হৈ পেলাই। তাৰ পাছতে 2008ত আমাৰ মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো আপোনাৰ বুলি কয় ৰিচাৰ্চ এলিজিবিলিটি যিটো টেষ্ট আছিলে তেতিয়া PhDৰ কাৰণে, সেইটো মই দিছিলোঁ আৰু প্ৰথমবাৰতে মই উত্তীৰ্ণ হ'লোঁ। তো উত্তীৰ্ণ হৈ পেলাই মোৰ ৰেজিষ্ট্ৰেশ্যন হ'ল, পঞ্জীয়ন কৰিলোঁ মই PhDৰ কাৰণে জীৱ বিজ্ঞান বিভাগত। তাতে মোৰ জীৱ বিজ্ঞান বিভাগৰ এতিয়া প্ৰফেচাৰ LR শইকীয়া ছাৰ আছিলে, আৰু আমাৰ টুকলাই মানে যিটো প্ৰতিষ্ঠান আৰু চাহ গৱেষণা প্ৰতিষ্ঠান, তাৰে আছিলে মাইক'লজি হেড আছিলে তেতিয়া তেখেত ডক্টৰ BK বৰঠাকুৰ বুলি। গতিকে তেখেত দুয়োজনৰে গাইডেন্সত মই মোৰ PhDটো সম্পূৰ্ণ কৰিলোঁ। আৰু কৰিলোঁ মই 2012 চনত পালোঁ, শেষ কৰিলোঁ। আৰু 13 চনত মই আকৌ কি কৰিলোঁ, সেইখিনি কৰাৰ পিছত 13 চনত মই আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত মানে তাতে BEd কৰিলোঁ। তেতিয়া BEdটো অৱশ্যে এবছৰীয়া আছিলে, সেইকাৰণে মোৰ কাৰণে ইমান এটা দিগদাৰ নহ'ল আৰু এতিয়া কৰি পেলাই ঘূৰি আহিলোঁ, আৰু তাৰপিছতে মই চাকৰিত জইন কৰিছোঁ। আৰু 2014 চনৰ পৰা মই টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত তাতে কৰ্মৰত জীৱন আৰম্ভ কৰিছোঁ, পাতনি মেলিছোঁ।
আমাৰ বন্ধুসকলক জনাবলৈ পাই আমি সুখী হ'ম যে 2014 চনৰ পৰা আজি 2024 চন যোৱা 10টা বছৰ তেখেতে এজন গৱেষক হিচাপে লগতে মানে তেখেতৰ চাকৰি জীৱনৰ পাতনি মেলা মানে 10 বছৰ এতিয়া অতিক্ৰম কৰিছে আৰু 10 বছৰ অতিক্ৰম কৰাৰ যিখিনি মানে অভিজ্ঞতা সেই অভিজ্ঞতা সম্পৰ্কে আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা তো আমি লাহে লাহে এটা এটাকৈ আপোনাক সুধিম যিহেতু আপোনাৰ যি কৰ্মজীৱনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি এনে কেনেকুৱা ধৰণৰ গৱেষণাৰ লগত জড়িত সেই সম্পৰ্কে আমাক অকণমান আমাৰ বন্ধুসকলক জানিবৰ বাবে আপুনি যদি আমাক অলপমান কৈ দিয়ে আচলতে মোৰ যিটো মই PhD গৱেষণাৰ মোৰ পত্ৰখনৰ যিটো টপিক আছিলে সেইটো আছিলে আপোনাৰ ষ্টাডিজ অন সইল মাইক্ৰোবিয়েল ইকোলজি in the tea soil of Brahmaputra Valley in relation to rehabilitation and replanting of tea. গতিকে মই চাহৰ ওপৰতে গৱেষণা কৰিছিলোঁ এটা সবতকে মানে সবেই আশ্চৰ্য প্ৰকাশ কৰে বহুতে মোক কৈছেও যে আপোনাৰ গৱেষণা পত্ৰৰ যিটো নাম কিন্তু ভিতৰৰ যিখিনি কথা সেইখিনি পটককে মানে টপিকটো দেখিলে গম নাপায় যে ভিতৰত কিমানখিনি বস্তু সোমাই আছে এতিয়া মোক মোৰ যিজন মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গাইড হয় প্ৰফেসৰ এলাৰ শইকীয়াদেৱ তেখেতে মোক কৈছিলে যে মৌচুমী তুমি দেখোন যিখিনি কাম কৰিলা তুমি দুখন গৱেষণা পত্ৰ কৰিব পাৰিলাহেঁতেন কাৰণ মোৰ এটা পাৰ্টত আছিলে আপোনাৰ সয়েল মাইক্ৰোবিয়েল ইকোলজি যিটো মানে যিখিনি আপোনাৰ মাটিত যিখিনি অনুজীৱ থাকে সিহঁতৰ এক্টিভিটিজবোৰ সিহঁতে মানে আমাৰ চাহৰ আচলতে চাহ খেতিৰ আপুনি চাগে জানে আমাৰ তিনিটা ৰিজন আছে অসমত এটা হ'ল আপোনাৰ সাউথ বেংক ৰিজন এটা নৰ্থ বেংক ৰিজন আৰু এটা আপাৰ আসাম ৰিজন গতিকে সেই ব্ৰহ্মপুত্ৰ ভেলীৰ তিনিওটা যিটো ৰিজন তিনিওটাৰে মই মানে সাৰ্ভে কৰিছিলো তাৰ মানে মাইক্ৰোবিয়েল ষ্টেটাছ অনুজীৱৰ যিটো মানে পৰ্যাপ্ত পৰিমাণে কিমান আছে আৰু কোন সিজনত কিমানখিনি থাকে আৰু লগতে আকৌ সেই অনুজীৱখিনিয়ে কি ধৰণৰ এক্টিভিটিজ কৰিছে এই গোটেই কথাখিনি আপোনাৰ সিজনেল ভেৰিয়েচন যিটো কওঁ যে সেই ডাইভাৰ্চিটিৰ ওপৰত সেইখিনি আৰু লগতে অকল খুদা ডাইভাৰ্চিটিয়ে নহয় লগতে সেই মাইক্ৰ অৰ্গেনিজমছখিনি ফিজিকো কেমিকেল পেৰামিটাৰ্ছ বুলি কওঁ সেইখিনিও আমি চাইছিলো কেনেকে আপোনাৰ চাহৰ খেতিত তাৰমানে মাটিত কি তাৰমানে আপোনাৰ পেলায় প্ৰভাৱ পেলায় সেইটো এটা পাৰ্ট আছিলে নেক্সট পাৰ্টটো আহিলে আপোনাৰ চাহৰ আপুনিতো জানে বেলেগ শস্যৰ মানে নিচিনাকে চাহতো বেমাৰ হয় বিভিন্ন ধৰণৰ তো বেমাৰ যিখিনি আছিলে তাতে মই দুটা বেমাৰ লৈছিলো মানে আপোনাৰ এইটো মানে আপোনাৰ বেমাৰ ৰুটৰ বেমাৰ শিপাৰ বেমাৰ আছিলে সেই শিপাৰ বেমাৰ মই কিছুমান অনুজীৱ মই সেই সয়েলৰ পৰা তাৰ পৰা লৈ মাটিৰ পৰা যিখিনি সাৰ্ভে কৰিছিল সেইটো মোৰ পিছৰ পাৰ্ট আহিলে প্ৰথমতে কিন্তু মই অকল মাইক্ৰোবিয়েল ইকোলজিটোহে চাম বুলি ভাবিছিলো তাৰ পাছতে মই যেতিয়া কিছুমান মানে এনেকুৱা ধৰণৰ অনুজীৱ পালো দেখিলো যে সিহঁতৰ দেখোন এনেকুৱা ধৰণৰ কিছুমান মানে কেৰেক্টাৰিষ্টিক আছে স্বভাৱ আছে যাৰ দ্বাৰা সিহঁতে তাৰমানে নিজে কিছুমান যিবিলাক ভেঁকুৰে মানে বেমাৰ সৃষ্টি কৰে সেই ভেঁকুৰখিনি নাশ কৰিব পৰা ক্ষমতা আছে যিটো আমি এন্টাগনিষ্টিক প্ৰপাৰ্টি বুলি কওঁ গতিকে যেতিয়া হেনেকুৱা পালো তেতিয়া মই ভাবিলো যে এনেটোতো ফলিয়াৰ ডিজিজ যিবোৰ পাতৰ বেমাৰ বহুতে কাম কৰিছে তেতিয়ালৈকে ৰুটৰ বেমাৰৰ ওপৰত ইমান কাম হোৱা নাই তেতিয়া মই সেই জৈৱিক মানে দ্বাৰা যেনেকে আমাৰ খেতি সাধাৰণতে চাহৰ খেতিত বহুত প্ৰচুৰ পৰিমাণে কীটনাশক ভেঁকুৰনাশক ব্যৱহাৰ কৰা হয় এতিয়া যেতিয়া মই ভাবিলো যে মই যদি এই বস্তুকেইটা উলিয়াই ল'ব পাৰো এইখিনি যদি মই জৈৱিকভাৱে যদি তাৰ নিয়ন্ত্ৰণ ৰাসায়নিক বহুখিনি মুক্ত পাব তাৰমানে এফালে জৈৱিকলৈ গুচি যাব পাৰে তেতিয়া সেইকাৰণে মোৰ দুটা পাৰ্ট আছে আৰু এতিয়া মই সঁচাকে যিখিনি কাম কৰি আছো আপোনাৰ মই যিখিনি মানে আচলতে মোৰটো সাবজেক্টটোৱে সেইটো মাইক্ৰোলজি এণ্ড প্লান্ট পেথলজি তাৰমানে ভেঁকুৰবিদ লগতে মই প্লান্ট পেথলজিষ্ট তাৰমানে গছৰ যি বেমাৰ আজাৰ সেইখিনি কেনেকে নিয়ন্ত্ৰণ কৰিব লাগে এতিয়া সেইখিনিৰ ওপৰতে মই আজি লাষ্ট 10 বছৰ সেয়া ওপৰতে কাম কৰি আছো মই বিভিন্ন ধৰণৰ তেনেকুৱা আপোনাৰ মাটিৰ পৰা এনেকুৱা কিছুমান উপকাৰী অনুজীৱ আইসোলেট মানে উলিয়াইছো সেই আইসোলেট যিবিলাকে তাৰমানে বিভিন্ন ধৰণে গছজোপাৰ যিটো ভেঁকুৰে বেমাৰ কৰে সেই ভেঁকুৰটো নাশ কৰে আৰু লগতে আকৌ গছজোপাক বহাটো সহায় কৰে সেইবিলাক আমাৰ উপকাৰী অনুজীৱ গতিকে সেই উপকাৰী অনুজীৱ বিলাক আচলতে কি হৈছে দিনক দিনে নাইকিয়া হৈ আহি আছে
মাটিৰ পৰা এতিয়া আমাৰ সবতকে ডাঙৰ কথাটো হ'ল আমাৰ যিটো আপোনাৰ ক্লাইমেটিক চেঞ্জ বুলি যিটো কওঁ যিটো পৰিৱৰ্তন হৈছে তাৰমানে আপোনাৰ হেৰিৰ গোটেই পৃথিৱীত যিটো উখল মাখল লাগিছে ন সেইটো হেৰিৰ কাৰণে যিটো পৰিৱৰ্তন হৈছে জলবায়ুৰ পৰিৱৰ্তন গতিকে জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে বহুতখিনি মাটিৰ যিখিনি উপকাৰী অনুজীৱ সেইখিনি আস্তে আস্তে তাৰ এক্টিভিটিজবোৰ চেঞ্জ হ'বলৈ ধৰিছে আৰু লগতে কি হৈছে ইমান প্ৰচুৰ পৰিমাণে যিহেতু আপোনালোকে জানে চাগে যে চাহটো এটা মনোকালচাৰ তাৰমানে একেটা জাগাতে বছৰ ধৰি বহি থাকে 50 বছৰ 70 বছৰ 100 বছৰ চাহ বেলেগ ধৰণৰ তাৰমানে বেলেগ প্ৰপৰ্টকে অকণ বেলেগ ধৰণৰ গতিকে এতিয়া যেতিয়া সেই চাহৰ খেতি কৰো আমি তেতিয়া এটা কথা পুৰা লক্ষ্য ৰাখিব লাগিব যে মাটিখিনিৰ উৰ্বৰতা শক্তিটো যাতে সদায় তাত মানে থাকে ইনটেক হৈ থাকে যাতে সেই উৰ্বৰতা শক্তিটো যদি কমি যায় বা সেই মাটিখিনিৰ যদি আমি যিটো কেমিকেল প্যাৰামিটাৰ্স বুলি কওঁ ফিজিকো কেমিকেল যেনেকৈ ধৰক অৰ্গেনিক কাৰ্বন তাৰ পাছতে আপোনাৰ নাইট্ৰজেন তাৰ পাছতে আপোনাৰ ধৰক ফসফৰাছ পটাছ এই গোটেইখিনি বেলেন্স হৈ থাকিব লাগিব মানে একদম ধুনীয়া পৰিমাণত থাকিব লাগিব যাতে তাৰ মাটিখিনি য'ত আমি চাহ খেতি কৰিম সেই চাহ খেতিৰ মাটিখিনি যাতে অকমান এচিডিক ফাললৈ থাকে এইটো বৰ ডাঙৰ কথা মানে চাহ খেতিটো এনেকুৱা এটা খেতি য'ত সিহঁতে মানে খেতি কৰিবৰ কাৰণে যিখিনি মাটি লোৱা হয় সেই মাটিখিনি অলপ এচিডিক হ'ব লাগিব তাৰমানে 4 to 4.5 pH তাত থাকিব লাগিব এইখিনিতে আপোনাক এটা কথা সুধিছো আপুনি যেহেতু জৈৱিক খেতিৰ কথা হয় ৰাসায়নিক খেতিৰ কথা ধৰি লওক আমি কম বেছি পৰিমাণে জানো জৈৱিক খেতিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সাধাৰণতে এতিয়া জৈৱিক খেতিটো আচলতে সঁচা কথা ক'বলৈ গ'লে আমি যেনেকে এন্টিবায়টিক আৰু আয়ুৰ্বেদিক কথাটো অকণ তেনেকুৱা সাপোজ কিবা এটা বেমাৰ হৈছে আপুনি ভেঁকুৰে সৃষ্টি কৰা বেমাৰ আপুনি মাৰি দিয়ক ভেঁকুৰ নাখাওক কীট পতংগই কিবা কৰিছে আপুনি মাৰি দিয়ক কীট নাখাওক লগে লগে মানে কম সময়ৰ ভিতৰত সি নিয়ন্ত্ৰণ হ'ব কিন্তু সি তাত কি এৰি থৈ যাব সেই যে আপোনাৰ যিখিনি আপুনি ৰাসায়নিক পদাৰ্থ এই গছজোপাৰ ভিতৰত আৰু লগতে মাটি দুটা বস্তু বেয়া কৰিলে এটা হ'ল মাটিৰ যিখিনি উপকাৰী অনুজীৱ সেইখিনি মাৰি পেলালে আৰু লগতে সেই গছজোপাত আমি মেক্সিমাম ৰেচিডিউ লিমিট বুলি কওঁ MRL সেই বস্তুটো এৰি থৈ গ'ল যিটো আপোনাৰ সেই গছজোপাৰ পাতবোৰ যেতিয়া আকৌ মানুহে ধৰক পাতে হওক ফলে হওক বাৰু চাহৰ ক্ষেত্ৰত পাত হয় আপুনি যিকোনো গছৰ কথা মই কৈছো যদি ধৰক বেছি প্ৰচুৰ পৰিমাণে মাৰে তেতিয়াহ'লে মাটিটোৰো বেয়া ক্ষতি হয় আৰু লগতে গছজোপাৰো আৰু গছজোপাৰ ক্ষতিয়ে নহয় সেইখিনি আমাৰ মানুহলৈ আমি যিটো ফলে খাওঁ বা পাতে খাওঁ যি খাওঁ আৰু তাৰ বস্তু সেইখিনি আমাৰ মানুহলৈ গুচি আহে গতিকে এতিয়া জৈৱিক যদি আমি ব্যৱহাৰ কৰো জৈৱিক কৃষি যিটো অৰ্গেনিক ফাৰ্মিং বুলি কোৱা হয় জৈৱিক কৃষিৰ দ্বাৰা বস্তুটো হয় মই সেইটো কথা কম কিন্তু যে 100% আপুনি এক্সপেক্ট কৰিব নোৱাৰে যে কম সময়ত 100%ৰে জৈৱিকভাৱে কৃষকসকলে হেৰি হয় সেইকাৰণে আপোনাৰ কয়হে অৰ্গেনিক ফাৰ্মিং বুলি কিন্তু মই নাভাবো যে 100% তেওঁলোকে জৈৱিক পদাৰ্থ ব্যৱহাৰ কৰে কথাটো হৈছে যে মাল্টিপ্লিকেশ্যন যিটো চিষ্টেমটো বহুত শ্ল' কম্পেৰেটিভলি মানে তাৰ মাল্টিপ্লিকেশ্যন চিষ্টেমটো শ্ল' গতিকে সি যেতিয়া তাক মানে তাৰ সংখ্যাটো বৃদ্ধি কৰিব সেইবিলাক অলপ সময় লাগে কিন্তু সেই বস্তুটো এবাৰ এষ্টাব্লিছ কৰি ল'ব যদি তেতিয়া কিন্তু সি আকৌ পিছত আৰু চিন্তা নাই তাৰমানে 2-3 বছৰ তাক অলপ সময় দিব কাৰণ আজি আপোনাৰ চাওক বহুত বছৰ ধৰি একেখিনি মাটিতে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিয়ে আছে গতিকে তাৰ যিটো সয়েল ফাৰ্টিলিটি বুলি আমি যিটো কওঁ উৰ্বৰতা শক্তি যিটো ভূমিৰ সেইটো ৰিপ্লেনিছ কৰিবলৈ উপায় আৰু এটা কথা শশাংক এইখিনিতে কওঁ মানে চাহৰ খেতিত দুটা প্ৰচেছ আছে ৰিপ্লান্টিং আৰু ৰিহেবিলিটেশ্যন সেইটো তাৰমানে কি হয় আগৰ দিনতো মানুহখিনিয়ে জানিছিলে আজিটোতো চাহ খেতি আজিৰ কথা নহয় আজি 200 বছৰ এইবাৰতো 200 বছৰ অসমৰ চাহেটোতো চেলিব্ৰেশ্যন হৈ আছে ন গতিকে তেতিয়াও তেওঁলোকে জানিছিল যে আমি যে প্ৰচুৰ পৰিমাণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰো সেইটো সঁচাকে ক্ষতি কৰিছে সেইকাৰণে তেওঁলোকে তেতিয়া দুটা প্ৰচেছ উলিয়াইছিল এটা হ'ল ৰিহেবিলিটেশ্যনটো কি যেতিয়া গছজোপাৰ এটা জাগাত বহুত বছৰ খেতি কৰি থকা হয় তেতিয়া প্ৰথমতে সিহঁতক গোটেই গছৰ সেকশনটোৱে আপৰুটিং কৰি দিয়ে উঠাই পেলাই তাত কি কৰে কিছুমান এনেকুৱা গছ ৰুৱে য'ত তাৰমানে তাহাঁতৰ মানে লেগুমিনাছ প্লান্ট য'ত তাৰমানে ডিপ ৰুটেড তাৰমানে য'ৰ শিপা বহুত দীঘল আৰু যিয়ে তাৰমানে নাইট্ৰজেনটো আপোনাৰ প্ৰভাইড কৰিব পাৰে
তেতিয়া তাৰমানে কি হয় মানে নেচাৰেলিয়ে তাৰমানে হেৰিটো চইলটো এনৰিচড হৈ যায়, মানে মাটিটোৰ উৰ্বৰতা শক্তিটো নিজে বাঢ়ি যায়। তেতিয়া তাৰমানে উপকাৰী অনুজীৱবিলাকে নিজে এক্টিভিটি কৰিবলৈ ষ্টাৰ্ট কৰে তাৰমানে। গতিকে সেইটো এটা প্ৰচেছ ৰিহেবিলিটেশ্যন, এইটো আপোনাৰ ধৰক 18 মাহৰ পৰা 2 বছৰলৈকে তেওঁলোকে তেনেকে ৰাখে এই কণ্ডিশ্যন। বাইদেউ ধৰি লওক যোৰহাটৰ বাহিৰে ভাৰতবৰ্ষৰ আৰু আন কোন কোন জেগাত এনেকুৱা ধৰণৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আছে বা কৰ্মজীৱনৰ ক্ষেত্ৰত আপুনি কোন কোন জেগা ঘূৰিবলগীয়া হৈছিলে সেই বিষয়ে যদি আমাক জনায়। গৱেষণা যিটো মানে আপোনাৰ ৰিচাৰ্চ হয়, চাহ গৱেষণা আমাৰ অসমততো আমাৰ যোৰহাটতে আছে। এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান হয় চাহ গৱেষণাৰ। তাৰমানে অসমত অকল যোৰহাটতে আছে? যোৰহাটতহে আছে। যোৰহাটৰ মানে মেইন চেণ্টাৰ। আমাৰ কিছুমান এডভাইজৰী ব্ৰাঞ্চেছ আছে, যেনেকে আপোনাৰ কাছাৰত আছে, ডুৱাৰ্চত আছে, আৰু আপোনাৰ এইফালে হেৰিত আছে, ডিকমত আছে, তাৰপিছতে তেনেকে ঠাকুৰবাৰীত আছে, নৰ্থ বেংকত তেনেকুৱা আছে। সেইবোৰ এডভাইজৰী চেণ্টাৰ, তাত ইমান ৰিচাৰ্চ নহয় তাৰমানে, মেইন ৰিচাৰ্চটো আমাৰ ইয়াত হয়। আৰু আপোনাৰ এটা নাগৰাকাটা পশ্চিম বংগত আছে, তাতো অলপ মানে গৱেষণা হয় চাহৰ ওপৰত। আৰু সেয়া আমাৰ মানে টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ যিখিনি হয় সেইখিনি তাত হয়। আৰু কলকাতাত আচলতে গৱেষণা তাত এটা টি লেব আছে, যেনেকে আমাৰ যোৰহাটতো টি লেব এটা আছে, তাতো এটা টি লেব আছে। তাত আপোনাৰ বিভিন্ন ধৰণৰ পেষ্টিচাইডেল ৰেচিডিউৰ ওপৰত এনালাইচিছ কৰা হয়, তাৰমানে কীটনাশকৰ হেৰিৰ ওপৰত সেইখিনি বস্তু কৰা হয়। আৰু এনেই গৱেষণা আপোনাৰ চাউথৰ ফালেও হয়, দক্ষিণ ভাৰতত, যেনেকে তাত কোপাচি আছে, মানে চাউথ ইণ্ডিয়ান প্লান্টাৰ্ছ এছ'চিয়েশ্যনৰ পাৰ্ট হয় সেইটো। গতিকে সেইমতে আমাৰ চাহ গৱেষণাৰ কামখিনি হৈ আছে আৰু ইতিমধ্যে। 100 বছৰ গৌৰকা এটা প্ৰতিষ্ঠানত আপুনি কৰ্মৰত আজি 10 বছৰ ধৰি, তাত কাম কৰি আপোনাৰ অনুভৱ কেনেকুৱা? আজি 10 বছৰ ধৰি আপুনি সেইটো প্ৰতিষ্ঠানৰ লগত জড়িত। আচলতে সেইটো প্ৰতিষ্ঠানৰ লগত জড়িত মই 10 বছৰতকৈ বহুত আগৰ পৰাই, কাৰণ মই গৱেষণাই চাহৰ ওপৰত কৰিছোঁ। যিহেতু চাহৰ প্ৰতি মোৰ এটা চাহ গছৰ প্ৰতি এটা বেলেগ ধৰণৰ মানে প্ৰেম আছে, মৰম আছে, যে চাহ গছজোপা দেখিলে কিবা নিজৰ নিজৰ লাগে। যিহেতু মই PhD কৰাৰ সময়তো চাহ গছৰ লগতেই লাগি থাকিলোঁ, এতিয়া কৰ্মৰত জীৱনতো তাতেই যেতিয়া চাকৰি পালোঁ, আজি 10 বছৰ তাতেই লাগি আছোঁ। গতিকে চাহ গছ বুলি ক'লে মোৰ যে নিজৰে কিবা এটা তেনেকুৱা নিচিনা লাগে। গতিকে আৰু প্ৰতিষ্ঠানটো আচলতে কি হয়, প্ৰতিষ্ঠানটোৰ যিখিনি গৱেষণা কাম চলি আছে সেইখিনি যথেষ্ট ভাল। কিন্তু মই এইখিনিতে এটা কথা কওঁ, মই অকণমান মানে কথাটো ক'বলৈ মই অকণমান কুণ্ঠাবোধো কৰিছোঁ, কিন্তু হ'লেও মই কওঁ তোমালোকৰ যিহেতু মানে এই কথাখিনি অকণমান জানিবও লাগে। যিহেতু আমাৰ প্ৰতিষ্ঠানটো অতি পুৰণা আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ প্ৰথম মানে চাহ গৱেষণা, কিন্তু ইমান মানে গৰিমা থকা এটা অনুষ্ঠান দিনক দিনে যেন গৰিমাটো যেন ক'ৰবাত কোনোবা ফাকত যেন কিবা কেৰুণে ধৰিছে, তেনেকুৱা যেন কেতিয়াবা মোৰ লাগে। মানে তাত আপোনাৰ অৰ্থনৈতিকভাৱে কিছুমান আমাৰ যোৰহাটৰ ৰাইজে বহুতে জানে, কাগজে পত্ৰও মাজে মাজে কেতিয়াবা আহে কথাখিনি, কিন্তু এনে গৱেষণাৰ ক্ষেত্ৰত কিন্তু আমাৰ টোপলাইত কোনেও পেলাব নোৱাৰে। যিখিনি বিজ্ঞানিক আছে, চাহ গৱেষণা আটাইতকৈ উত্তম বুলি মই এতিয়াও কওঁ, আৰু মই মৃত্যুৰ দিনাখনলৈকে কৈ থাকিম সেইখিনি। এতিয়া আমাৰ এটা বন্ধুসকলে ভাল পোৱা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। মানে প্ৰশ্নটো এনেকুৱা ধৰণৰ যে আমাৰ এটি কলি দুটি পাত, এটি কলি দুটি পাতৰ ৰহস্যটো অকণমান কৈ দিয়কচোন। কাৰণ কথাটো হ'ল যে চাহ গছজোপা সকলো পাতৰ পৰা চাহপাতৰ উৎপাদনত ব্যৱহাৰ নহয়। এই এটি কলি দুটি পাতৰ ৰহস্যটো অকণমান আমাৰ বন্ধুসকলক বা আমাৰ নেক্সট জেনেৰেশ্যনৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও জনাকে, কাৰণ সুধা কণ্ঠই গাই থৈ গৈছে। আৰু এই গছজোপাৰ এটি কলি দুটি পাত আৰু বেলেগ গছৰ মানে কোনটো অংশৰ পৰা পাতখিনি অনা হয় হেৰি কৰিবৰ কাৰণে, বেলেগ গছ মানে মই বুজি পাইছোঁ বেলেগ ভেৰাইটি কথা বা বেলেগ আপোনাৰ বেলেগ দেশত বা এনেকুৱা যিখিনি অকণমান আমাক যদি বুজাই দিয়ে। আচলতে চাহ গছ বুলি ক'লে আপুনি যদি ক'ৰবাত মানে গুগলতো যদি চাৰ্চ কৰে চাহ গছৰ টি ইমেজেছ বুলি ব্ৰাঞ্চ, সদায় সেই এটি কলি দুটি পাতটোৱে প্ৰথমতে আহিব। তাৰমানে কথাটো এইটো, চাহ গছজোপাৰ ইম্পৰ্টেঞ্চটো সেইটোতে আছে, এটি কলি দুটি পাত। তাৰমানে আমি চাহ বনাবৰ কাৰণে একদম উত্তম চাহ, হাই কোৱালিটিৰ চাহ বনাবৰ কাৰণে আচলতে একদম ধুনীয়া এটি কলি দুটি পাত এটি যদি হয়, তেতিয়া আপোনাৰ চাহৰ কোৱালিটিয়ে বেলেগ হৈ যাব, তাৰ
ফ্লেভাৰে বেলেগ হৈ যাব, তাৰ টেষ্টে বেলেগ, তাৰ মাদকতা সলনি হৈ যায়। গতিকে সেইটোত বহুত ইম্পৰ্টেঞ্চ, মানে এটি কলি দুটি পাতটো যদি যিমান ভাল হ'ব, ফ্লাছ বুলি কওঁ আমি, যিমান ভাল ফ্লাছ আহিব, তেতিয়া তাৰমানে চাহৰ হেৰিটোৱে মানে বেলেগ বেলেগ ধৰণৰ তাৰ মানে যিটো সেইখিনি বাঢ়ি যাব তাৰমানে। গতিকে সেইকাৰণে এতিয়া বহুতে কি কৰে, এটি কলি দুটি পাত মানে এটি কলি তিনিটি পাতো লয়, সেইকাৰণে কোৱালিটি ডিটেৰিয়েশ্যনটো অকমান হৈছেগে গৈ পেলাই। আৰু আমাৰ যিখিনি ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকল, তেওঁলোকক মই কওঁ আপোনালোকৰ হেৰিৰ পৰাই, যে তেওঁলোকে আচলতে কি হয়, চাহ খেতিটো আচলতে বৰ বেলেগ ধৰণৰ, বেলেগ খেতিৰ লগত ই তুলনা নাই। গতিকে চাহ খেতি যেতিয়া আমাৰ প্লাকিং বুলি কওঁ আমি, যেতিয়া কৰো, গতিকে সেই বস্তুটো আচলতে ভাল প্লাকাৰ্ছৰ দ্বাৰা যদি ছিঙা হয়, তেতিয়াহ'লে চাহৰ কোৱালিটিটো একদম ধুনীয়া হৈ থাকে, শূন্য নহয়, তাৰমানে মিছ নহয় ভালকে। এতিয়া যদি আপোনাৰ কাঁচি লৈ বা কিবা দা কটাৰী লৈ পেলাই যদি প্লাকিং কৰিবলৈ যায়, তেতিয়াহ'লে কোৱালিটিটো মেইনটেইন নহয়। এইটো মই বহুত মানে ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষেত্ৰত মই বহুতখিনি কথাখিনি গম পাইছো আৰু দেখিছো। তাৰমানে গছজোপাই এক প্ৰকাৰ দুখ পাব নালাগে, একদম ধুনীয়াকে তাক। আৰু আপোনাৰ মানে আপুনি বাগান চাগেতো গৈছে, আৰু আমি চবেই গৈছো, গতিকে যিখিনি আপোনাৰ হেৰি বুলি কম মানে মিনিসকল, মানে যিখিনি প্লাকাৰ্ছ আচলতে লেবাৰ, মানে চাহ জনজাতিৰ যিখিনি লোক, কিমান ধুনীয়াকে সিহঁতে মানে এই হাতৰ টিপতে সেইটো ধৰি পেলাই খুটুককে উঠাই দিয়ে, চাহ গছজোপা যেন গমেই নাপায় কিনো কৰিলে। কিন্তু আপুনি যদি তাক আৰু সেই প্লাকিং কৰিছো বুলি দা কটাৰী মাৰি দিয়ে, তেতিয়াতো সেইটো ষ্ট্ৰেছত আহি যাবগে গৈ পেলাই। গতিকে সেই বস্তুটো সেইকাৰণে এটি কলি দুটি পাত আমাৰ চাহ গছজোপাৰ যেন সোণৰ টুকুৰাহে তেনেকুৱা নিচিনা কথা মানে এইটো কথা। এতিয়া বাকী ভেৰিয়েণ্টৰ লগত তাৰ ডিফাৰেন্সটো কি, মানে সবতে এটি কলি দুটি পাতে ছিঙে নহয়? এতিয়া চবতে এটি কলি, মেক্সিমামটো এটি কলি দুটি পাতে কৰে, আৰু আমাৰ টোকলাইৰে নিজৰ ভেৰাইটিজ বহুত আছে। আমি টিভি বুলি কওঁ যিটো টোকলাই ভেৰাইটিজ, এতিয়ালৈকে আপোনাৰ 30 ক্ৰছ কৰি গৈছে টোকলাই ভেৰাইটিজ। তাৰ পাছতে আমাৰ বিভিন্ন ধৰণৰ লোকেল জাতছ কিছুমানো আছে তেনেকে। তাৰমানে আমাৰ প্লান্ট ব্ৰিডিং ব্ৰাঞ্চ এটা আছে, সেইটোৱে বেলেগ বেলেগ কাল্টিভাৰ্ছ ডেভেলপ কৰে, মানে নতুন নতুন বেলেগ বেলেগ ভেৰাইটিজ। যেনেকে আপোনাৰ সেই ভেৰাইটিজ বিলাকে আপোনাৰ যেনেকে আপোনাৰ ড্ৰট কণ্ডিশ্যন, ড্ৰট মানে আপোনাৰ খৰাং বাৰু কীট হেৰি ৰেজিষ্ট কৰা, তাৰমানে এইটো নিজকে নিজেই তাৰমানে গছডালে কেনেকে ৰক্ষা কৰিব পাৰি, তেনেকুৱা ধৰণৰ বহুত মানে হাইব্ৰিড কাল্টিভাৰ্ছ এতিয়া উলিয়াইছে। গতিকে সেই বস্তুবোৰৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা কিছুমান ক্ষেত্ৰত কিন্তু তিনিটা পাতো যদি লয়, যদি হাই কোৱালিটি ভেৰাইটি হয়, তেতিয়া ইমান বেছি মানে হেৰি নপৰে, তাৰ মানে আপোনাৰ চাহ কাপৰ ওপৰত বা কোৱালিটিটোৰ ওপৰত ইমান বেছি প্ৰভাৱ নপৰে। কিন্তু যদি হাই ইল্ডিং ভেৰাইটিজ হয়, ভাল হয় মানে। গতিকে এতিয়া মেইন কথা হ'ল কি, কোৱালিটিটি ৰক্ষা কৰিবৰ কাৰণে আমি সেইটোৱে চাব লাগিব, যাতে আমাৰ ফ্লাছটো ভাল আহে। আমি কিমান কম পৰিমাণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ, জৈৱিকৰ কাৰণে যাতে চাহ খেতিয়কসকল অকণমান বেছি আগুৱাই যাতে যায়, তেওঁলোকে যাতে সেইখিনি বস্তু মানে নিজৰ কৃষিত যাতে মানে হেৰি কৰে, একচেপ্ট কৰে। গতিকে সেই বস্তুখিনি অকণমান ধ্যান দিলেই হেৰি হৈ যাব। আৰু আপোনাৰ মেইনটেনেঞ্চ ফলিয়াত যেতিয়া আপুনি কলম কৰে, গছজোপা দেখিছেনে? এই ঠাণ্ডাকালি কলম কৰা হয়। এতিয়া যেতিয়া কলম কৰে, কলমৰো বহুত কথা আছে। যেনেকে আপোনাৰ লাইট প্ৰুনিং কৰে, কিছুমান মিডিয়াম প্ৰুনিং কৰে, কেতিয়াবা একদম পুৰা মানে একদম তলৰ পৰা ডিপ স্কিপ কৰি দিয়ে। তো সেইবিলাক মানে প্ৰুনিং চাইকেল থাকে তেনেকে। তো সেই প্ৰুনিং চাইকেলত বেলেগ বেলেগ ধৰণে প্ৰুনিংটোতো বৰ ইম্পৰ্টেণ্ট, কেলে সেই গছজোপাই তেতিয়া আকৌ নতুনকে এটা ফ্ৰেমিং মেলে, নতুনকে আকৌ তাত তাৰমানে নতুন যেন জীৱন পাই পেলাই নতুনকে আকৌ হেৰি হ'ব। সেইটো খালি প্ৰুনিং কৰাৰ সময়ত আমি এইটোৱে লক্ষ্য ৰাখিব লাগে, যাতে বেলেগ ধৰণৰ কিবা মানে ধৰক বীজাণু কিবা মানে বেমাৰ হ'বলগীয়া কিবা অনুজীৱ যাতে তাত নোসোমায়। গতিকে সেইকাৰণে আমি সেইটো ব্যৱস্থা যাতে আমি চাব লাগে, তাৰমানে সেইটো সময়ত গছজোপা যাতে দুখ নাপায়, কাট কুট নহয় আৰু সেইটো বস্তু। বন্ধুসকল, বাইদেউ অকল চাহৰ গৱেষণাৰ লগতে জড়িত নহয়, তেখেত ইমান ব্যস্ততাৰ মাজতো তেখেত বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো জড়িত, আৰু বিভিন্ন ধৰণৰ আৰু অনুষ্ঠানৰ লগত তেখেত জড়িত আছে। চ' সেই সম্পৰ্কে আমি অলপমান আহকচোন জানো।
বাইদেউ কওকচোন কেনেকুৱা ধৰণৰ মানে আপুনি প্ৰতিষ্ঠানৰ লগত বা অন্যান্য হেৰিৰ লগত জড়িত? এতিয়া মানে কিছুমান বিজ্ঞানিক প্ৰতিষ্ঠান আৰু লগতে কিছুমান সামাজিক প্ৰতিষ্ঠান দুয়োটাৰ লগতে মই জড়িত হৈ আছো। মই আচলতে গৱেষণাৰ লগতে সেই সামাজিক কামবোৰ কৰিও বহুত ভাল পাওঁ। গতিকে এতিয়া এনেইটোতো মোৰ আপোনাৰ যিহেতু মই প্লান্ট পেথলজি হয়, তো ইণ্ডিয়ান ফাইটোপেথলজিকেল ছ'চাইটিৰ মই মেম্বাৰ হয়। অলপতে আমাৰ এগ্ৰিকালচাৰত এখন ৱমেন কনফাৰেঞ্চ হৈ গৈছে, তাতে মই নিজৰ মোৰ গৱেষণা পত্ৰও তাতে মই পাঠ কৰিছোঁ আৰু পাঠ কৰি অৱশ্যে মই তাত এৱাৰ্ডো পাইছোঁ দেই, মই অৰেল প্ৰেজেণ্টেশ্যনত। গতিকে সেইবোৰ তাৰপিছতে বটানিকেল ছ'চাইটি অফ আছাম, তাৰপিছতে সেইবিলাকতো মোৰ আছে। তাৰ উপৰিও সেইখিনিতো গৱেষণাৰ কাম বা বিজ্ঞানৰ কাম। তাৰ উপৰি মোৰ আটাইতকৈ প্ৰিয় কাম হ'ল মই সমাজৰ লগত তাৰমানে সামাজিক কামত জড়িত হয়। মই এতিয়া 2টা স্বেচ্ছাসেৱী সংস্থাৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। এটা মই নিজেই জন্ম দিয়া এটা স্বেচ্ছাসেৱী সংস্থা, সেইটো হ'ল বিশ্ৰম্ভ। বিশ্ৰম্ভ মানে হ'ল চেল্ফ কনফিডেন্স। মানে মই বিচাৰোঁ যে আমাৰ গাঁৱত এনেকুৱা কিছুমান মানুহ মানে দেখিবা যি মানে একোৱেই নাজানে, তেওঁলোকক ইমান সহায়ৰ প্ৰয়োজন, তুমি আচৰিত হ'বা ভিতৰুৱা কিছুমান গাঁও গ'লে। গতিকে মই ভাবিলোঁ যে মই কিয় এনেকুৱা এটা অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান মই জন্ম নিদিওঁ, য'ত সেই মানুহখিনিয়ে অকণমান কিবা প্ৰকাৰে হ'লেও অকণমান মানে ভাবিবলৈ বা চাইণ্টিফিক দিশত অকণমান আগবাঢ়িবলৈ, কৃষি ক্ষেত্ৰত অকণমান উন্নত হ'বলৈ, নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ আৰু লগতে নিজৰ যিখিনি স্বনিয়োজনৰ কিবা ব্যৱস্থা, গতিকে স্বনিয়োজনৰ কাৰণে মই বহুত ধৰক মাছৰুম কাল্টিভেশ্যনৰ ওপৰত দিছোঁ আৰু কেঁচু সাৰ উৎপাদন সেইবিলাকৰ ওপৰত স্বাৱলম্বী হ'বলৈ। গতিকে সেই বস্তুখিনি কৰিছোঁ আৰু লগতে আৰু এটা স্বেচ্ছাসেৱী সংস্থা আছে, সেই সংস্থাটোত মই ছেক্ৰেটাৰী হয়, আপোনাৰ সম্প্ৰীতি যুৱ সংঘ বুলি, সেইটোতো আছোঁ। কিন্তু বিশ্ৰম্ভ মোৰ অতি মৰমৰ, কাৰণ মই নিজে জন্ম দিয়া। গতিকে মই ভাবোঁ যে আগন্তুক দিনৰ সকলোৰে ইয়াতে সহায় সহযোগিতা পাই পেলাই মই এনেকৈ সমাজৰ কাৰণে যাতে কৰি যাব পাৰোঁ আৰু তাকে। বাইদেউ, এক ব্যস্ততাৰে ভৰা দিনৰ পিছত যেতিয়া আপুনি ঘৰলৈ উভতি আহে, সময়বোৰ আচলতে কেনেদৰে অতিবাহিত কৰে? আচলতে আমাৰ যিটো ৱৰ্ক টাইমিংটো সময় বহুত দীঘলীয়া। আমি 9 ঘণ্টাৰ পৰা 10 ঘণ্টা কাম কৰিব লাগে। 8:30টাৰ পৰা আমাৰ অফিচ হয় আৰু 5টাত শেষ হয়। গতিকে যেতিয়া উভতি আহোঁ তেতিয়া মানে গতানুগতিক জীৱন এটা পাৰ কৰি গৱেষণাৰ কাম কৰি 9-10 ঘণ্টাৰ পিছত অহাৰ পিছত এনেকুৱা কিছুমান কাম কৰিবলৈ মন যায়, ধৰক যিটোৱে গোটেই দিনৰ যিখিনি পৰিশ্ৰম কৰিলোঁ, যিখিনি মানে কি ক'ম আৰু, যিখিনি ভিতৰত কিবা এটা গধুৰ ভাৱ এটা পাতল কৰিবলৈ মন যায়। মই এনেই মোৰ শৈশৱৰ পৰাই মই গান গাই খুব ভাল পাওঁ। গতিকে যেতিয়া মই মানে মেট্ৰিক কাৰ্মেলত পঢ়ি আছোঁ আৰু ইভেন মই যেতিয়া কটন মহাবিদ্যালয়ত মই হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত ফেয়াৰৱেল আৰু যিবিলাক ফ্ৰেচাৰ্ছ আছে চবতে মই গান গাইছোঁ, গীত পৰিৱেশন কৰা আছে আৰু মই গীত গাই বহুত ভাল পাওঁ। কেতিয়াবা মই কি কৰোঁ, এতিয়াতোতো কি হ'ল, মোৰ ইমানো সময় নাই যে মই আকৌ নতুনকৈ ৰিহাৰ্চ কৰিম বা কিবা কৰিম, কিন্তু হ'লেও কেতিয়াবা ষ্টাৰ মেকাৰ বুলি এটা এপ আছে মানে, সেইটো মানে মোক ক'লে লগৰ এজনীয়ে যে তোৰ যদি কেতিয়াবা গান গাবলৈ মন যায়, তই ষ্টাৰ মেকাৰ এপটো কৰি ল'বি, ডাউনলোড কৰি ল'বি, ইনষ্টল কৰি ল'বি, তাৰপিছত তাত গাবি। গতিকে এতিয়া সেই মোৰ একাউণ্ট আছে ষ্টাৰ মেকাৰত, তাতে অলপ চলপ নিজে গান গাই থাকোঁ আৰু গুণগুণাই থাকোঁ আৰু সেইমতে সেয়া কৰোঁ। আৰু লগতে মই কিছুমান মেগাজিন আপোনাৰ বহুতে মোক বিচাৰে। এতিয়া ৰিচেণ্টলি মই এটা আপোনাৰ লেখিকা সন্থা বুলি, তেওঁলোকৰ প্ৰায়ে মোৰ পৰা আৰ্টিকেল কিছুমান বিচাৰি থাকে। তাৰপাছতে DKD কলেজতো এখন ৱমেন মেগাজিন তেওঁলোকে তৈয়াৰ কৰিছে, তাৰ কাৰণেও আৰ্টিকেল বিচাৰিছে। তাৰপাছতে আপোনাৰ কেতিয়াবা জননী লাইভ এনেকুৱা কিছুমান পৰ্টেলেও মোৰ কেতিয়াবা কিছুমান স্পীচ বিচাৰে। গতিকে সেইবোৰৰ কাৰণেও মই নিজৰ তাৰ পৰা মানে সময় উলিয়াই অকণমান মই সেইবিলাকতো চৰ্চা কৰোঁ।
লিখা মেলাৰ হেৰিখিনি যিহেতু আপুনি ক'লে আপুনি সংগীতৰ লগত কম বেছি পৰিমাণে জড়িত হয়। কেনেকুৱা ধৰণৰ গান ভাল পায় সাধাৰণতে বা আপোনাৰ প্ৰিয় গায়ক গায়িকা? এতিয়া ক'বলৈ গ'লে মই আচলতে এনেকুৱা ধৰণৰ সংগীত ভাল পাওঁ। প্ৰথমতেতো মই আমাৰ প্ৰদীপ ব্ৰহ্ম ছাৰ আপুনি চিনি পাই চাগে, তেখেত মোৰ গুৰু আছিলে। তেখেতে মোক ক্লাছিকেল শিকাইছিলে। গতিকে ক্লাছিকেলৰ পৰা আহি মই যেতিয়া ক্লাছ 8-9 পালোহি, তেতিয়া এজন ছাৰ আছিলে, তেখেতে মোক মডাৰ্ণ ছংবিলাক হিন্দীয়ে হওক বা অসমীয়া হওক সেইবোৰ মানে হেৰি কৰিছিলে। ভূপেন্দ্ৰ সংগীতটোতো মই ভাল পাওঁৱেই, কিন্তু মই জুবিনৰো বেষ্ট ফেন। কিন্তু মই তেওঁৰ গানখিনিও যথেষ্ট ভাল পাওঁ আৰু জুবিনৰ গান মই বহুত ষ্টেজ প্ৰগ্ৰেমত গাইছোঁ। গতিকে সেইখিনি আৰু অকণমান গুণগুণাই দিব নেকি জুবিনৰে দুষাৰিমান? জুবিনৰ এটা গানে অন্তৰ চুই যায়, সেই গানটোৰে মই দুফাকি আপোনালোকৰ আগত গাই শুনাইছোঁ। চেঁচা চেঁচা আঙুলি ইয়াতো নহয় তুমি, পদূলি মূৰত মোৰ শুই থকা জননী, চেঁচা চেঁচা আঙুলি। মাক ঢুকাওঁতে জুবিনে গাইছিলে এইটো গান। গতিকে এই গানটো মোক শুনিলে বহুত অন্তৰ চুই যায়। শেষত বাইদেউ নিশাৰ কথা কোমলৰ দৰ্শকলৈ আপোনাৰ মতামত বা মন্তব্য কেনেকুৱা ধৰণৰ হ'ব? প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে নিশাৰ কোমল কথাৰ এই গোটেই টিমটোক মই প্ৰথমতে তেওঁলোকৰ যিটো ব্যতিক্ৰমী প্ৰচেষ্টা তেওঁলোকে তেখেতসকলে কৰিছে, যে গৱেষকসকল যি অকল গৱেষণাগাৰত আবদ্ধ হৈ থাকে, তেওঁলোকক সমাজৰ আগত দাঙি ধৰাৰ যিটো প্ৰচেষ্টা, এইটো অতি ব্যতিক্ৰমী। আগতে কোনেও মানে এই চেষ্টাটো কৰা নাছিলে। গৱেষকসকল সদায় গৱেষণাগাৰতেই আবদ্ধ হৈ থাকে। তেওঁলোকৰ যে নিজৰ কিছুমান হেঁপাহ অনুভূতি বা কিবা কি ধৰণে কাম কৰে, সেই গোটেই সমাজৰ আগত দঙাৰ প্ৰচেষ্টাটো তেওঁলোকে যি ধৰণে আগবাঢ়ি আহিছে, মই তেখেতসকলক ইয়াৰ পৰা অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ গোটেই সমাজে ৰাইজে তেখেতসকলক আঁকোৱালি ল'ব, যাতে আমাৰ অসমত, অকল অসমতেই নহয়, অসমৰ আশে পাশে যিমানখিনি আমাৰ বৈজ্ঞানিক আছে তেখেতসকলৰ দ্বাৰা যে সকলো পৰিচিত হয়। শেষত বাইদেউ আমি আমাৰ নিশাৰ কথা কোমলৰ সৈতে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে যুৱ প্ৰজন্মই আপোনালোকৰ পৰা ইনস্পিৰেশ্যন পাওক আৰু বৈজ্ঞানিক যি গৱেষণাৰ যিখন পথাৰ, সেই পথাৰখনত তেওঁলোকেও ভূমিকা মাৰক, আহি চাওক যে বৈজ্ঞানিক গৱেষণা কেনেকুৱা ধৰণৰ হয়। তাৰে আশা কৰি আমাৰ আজিৰ এই খণ্ডটি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।